সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ।
মই ৰুদ্ৰপুৰ উত্তৰাখণ্ডৰ। ৰাজীৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2013 চনত লৈছোঁ। ৰাজীৱ, আপুনি কি কাম কৰে? মই প্ৰাইভেট হস্পিটেলত জব কৰোঁ, ইমাৰ্জেঞ্চি ডক্টৰৰ পদবীত। ৰাজীৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিল? হয়, আমাৰ পৰিয়ালত যিবোৰ পাৰম্পৰিক ভক্তি সাধনা, দেৱী দেৱতাৰ যি ভক্তি সেয়া ময়ো কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ। আগৰ পৰাই যিবোৰ পৰম্পৰা আমাৰ পৰিয়ালত চলি আহিছে সেই ভক্তি সাধনা ময়ো কৰিছিলোঁ। ৰাজীৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ মোৰ কাৰণ এইটোৱেই আছিল যে পোনপ্ৰথমে আমাৰ ঘৰত মোৰ মায়ে নাম উপদেশ লৈছিল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। মই বহুত নিচা কৰিছিলোঁ, মদৰ, চিগাৰেটটো দিনটোত 3-4 পেকেটমান খাই দিওঁ মই। ৰাতিপুৱা শুই উঠিয়ে মোক এডাল চিগাৰেট লাগিছিল, তেতিয়াহে মই ৰাতিপুৱা ফ্ৰেছ হ'ব পাৰিছিলোঁ। ৰাতিপুৱা 10 বজাত মদৰ দোকান খুলিছিল, তেতিয়াৰ পৰাই মই খোৱা আৰম্ভ কৰিছিলোঁ। যেতিয়া ৰাতি 12 বজালৈকে দোকান বন্ধ নহৈছিল, মই লক্ষ্ণৌত পঢ়ি আছিলোঁ, তেতিয়াও ৰাতি 12 বজালৈকে মই খাইছিলোঁ। মই যি নিচাই পাই নাযাওঁ কিয়, যিকোনো নিচা, মদৰ যিকোনো ব্ৰেণ্ড হওক, গাঁৱলৈ গ'লে আন মদ নাপালে যি তাতে পোৱা যায় সেইবোৰ খোৱাই আৰম্ভ কৰি দিছিলোঁ। চিগাৰেটত মিলাই মোৰ লগৰবোৰে চাৰাজ খোৱাও আৰম্ভ কৰি দিছিলে, সেয়াও খাইছিলোঁ মই। একো নিচাই বাদ পৰা নাছিল মোৰ। মই সকলো ধৰণৰ নিচাৰ আসক্ত হৈ পৰিছিলোঁ আৰু ইয়াৰ বাবে মোৰ ঘৰৰ মানুহ বহুত চিন্তাত পৰিছিল। নিচা কৰাৰ পাছত মই ঘৰত কাজিয়া কৰিবলৈ ধৰিছিলোঁ। মই মোৰ নিজৰ পত্নীক গালিগালাজ কৰা, মাৰা, সম্পৰ্কীয় মানুহক যি টি কোৱা আৰম্ভ কৰি দিছিলোঁ। বহুত বেছি অশান্তিত আছিলোঁ। মোৰ মাও বহুত বেছি চিন্তাত পৰিছিল। মই এই নিচা কৰাৰ বাবে, এই নিচা বাদ দিবৰ বাবে মোক বহুত কিবা কিবি কৈছিল, কিন্তু মই নিচা বাদ দিব পৰা নাছিলোঁ। যেতিয়াই গধূলি হৈছিল, খোৱা আৰম্ভ কৰি দিছিলোঁ। ৰাতিপুৱা যেতিয়াই দোকান খোলে, ডিউটিলৈ গৈ এটেণ্ডেঞ্চ দিছিলোঁ আৰু লগে লগে খোৱা আৰম্ভ কৰি দিছিলোঁ। যিকোনো নিচাই খোৱা আৰম্ভ কৰি দিছিলোঁ। মোৰ বন্ধু, মোৰ সংগ এনেকুৱা আছিল, সকলোৱে খাইছিল। কোনোবাই চাৰাজ খাইছিল, কোনোবাই বিড়ি খাইছিল, কোনোবাই চিগাৰেট খাইছিল, কোনোবাই চাদা খাইছিল। মোৰ সংগ এনেকুৱা আছিল। মই এজন ডক্টৰ হয়, মই এজন ডক্টৰৰ পদবীত আছোঁ, তাৰ পাছতো মই এনেকুৱা নিচা কৰিছিলোঁ, বহুত বেছি। যদি কোনোবাই কয় যে তুমি ডক্টৰ হয় তাৰ পাছতো নিচা কৰা, তেতিয়া মই ওলোটাকৈ কৈ দিছিলোঁ যে ডক্টৰক পোনপ্ৰথমে জানিবলৈ দিয়া যে এইবোৰে কেনেকৈ ক্ষতি কৰে আৰু মই সুযোগ বিচাৰোঁ খোৱাৰ। মোৰ মায়ে মোক এইবোৰ এৰাবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু তাৰ পাছত এদিন মায়ে ক'লে, তোমাক মই এই জ্ঞান গংগা কিতাপ এখন দিছোঁ, এইখন পঢ়িবা, ইয়াৰ দ্বাৰা তোমাৰ নিচা এৰা যাব। মই আপোনাক কি কওঁ, যেতিয়া মই কিতাপখন লৈ আহিলোঁ, কিতাপখন পঢ়িবলৈ ধৰিলে মই প্ৰথমে মদ অলপ খাওঁ, চিগাৰেট খাইছিলোঁ, চিগাৰেট খাই খাই কিতাপ পঢ়িছিলোঁ। মই ইমান বেছি আসক্ত আছিলোঁ, কিন্তু মই পঢ়িছিলোঁ। প্ৰথমতে মন কৰা নাছিলোঁ যে কিয় পঢ়িম, এতিয়া এইবোৰ কৰা বয়স নহয়। মাক ক'লোঁ, ভক্তি তুমিয়েই কৰা, এতিয়া মোৰ বয়স হোৱা নাই, এতিয়া মোৰ খেলাৰ বয়স, খোৱা লোৱা কৰাৰ সময়, বুঢ়া হোৱাত কৰিম এইবোৰ। নিচা কৰাতহে ব্যস্ত আছিলোঁ, কিন্তু মায়ে মোক জোৰ কৰি মোৰ বেগত কিতাপখন থৈ দিলে। তাৰপাছত ভাবিলোঁ মা হয়, মায়ে কিতাপখন দিছে, এবাৰ খুলি চাওঁচোন ইয়াত কি লিখা আছে। তেতিয়া মই নিচা কৰিয়েই কিতাপখন পঢ়িছিলোঁ। পঢ়ি থাকোঁতে পালোঁ যে যিয়ে নিচা কৰে সি পিছৰ জনমত কুকুৰৰ যোনিলৈ যাব আৰু বহুত কিবা কিবি লিখা আছিল। যেতিয়া মই লাহে লাহে কিতাপখন পঢ়া আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ ভিতৰৰ পৰাই অলপ গ্লানি হ'বলৈ ধৰিলে। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ নাম উপদেশ ল'বলৈ বৰবালালৈ, তাৰে আগতে বহুত নিচা কৰিছিলোঁ। তাৰপাছত মই ভাবিলোঁ ঠিক আছে, যদি সন্ত আছে, পূৰ্ণ সন্ত আছে পৃথিৱীত, মায়ে মই নিচা এৰাটো বিচাৰে, যদি সন্তই মোৰ নিচা এৰুৱাব পাৰে, মই এৰিম, নহ'লে মই কৰিয়ে থাকিম। গতিকে কিতাপ পঢ়াৰ পাছত মোৰ জ্ঞান হ'ল যে নহয়, মই নিচা এৰিব লাগিব। মোৰ মনত প্ৰেৰণা আহিল, সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল, মোৰ অন্তৰত এনেকুৱা প্ৰেৰণা হ'ল যে নিচা বাদ দিম, আৰু মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2013 চনত নাম উপদেশ ল'লোঁ। ৰাজীৱ, আপুনি এজন ডক্টৰ হয় আৰু ডক্টৰ হোৱাৰ পিছতো আপুনি নিচা কৰে। আপুনি ৰামপালদেৱ মহাৰাজৰ কিতাপ পঢ়িলে জ্ঞান গংগা, সেইখন পঢ়াৰ পিছত আপোনাৰ জীৱনটো সলনি হ'ল। আপুনি নিচা এৰিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে আৰু তেওঁলোকেও এই কিতাপখন পাব বিচাৰে, জ্ঞান গংগা, যিখন পঢ়াৰ পিছত আপোনাৰ নিচা আঁতৰি গ'ল, গতিকে দৰ্শকে সেই কিতাপ কেনেকৈ পাব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে লিখা কিতাপখন পাবলৈ ফেচবুকত পৰমাত্মাৰ প্ৰচাৰ দিয়া হয়, পুস্তক সেৱা থাকে, তাত এড দিয়া হয়, তাৰ তলত নম্বৰো দিয়া হয়। যদি সেই নাম্বাৰত মেছেজ কৰে, আপুনি সেই কিতাপ সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখা কিতাপ ঘৰলৈ বিনামূলীয়াভাৱে পঠিয়াই দিব। তাৰ একো চাৰ্জ লোৱা নহয় আৰু কিতাপখন পঢ়িব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ পাছত মই সৰু সুৰাটো বহুত লাভ পালোঁ। আগতে মোৰ আৰ্থিক স্থিতি বহুত বেয়া আছিল, মই নিচাত আছিলোঁ, মোৰ লগত পইচা নাছিলে, আনৰ পৰা ধাৰত লৈ মদ খোৱা আৰম্ভ কৰি দিছিলোঁ, কিন্তু খাইছিলোঁ। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰাই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত
পইচাৰ একো অসুবিধাই পোৱা নাই। ঘৰত পইচা পৰি থাকে, কোনো অসুবিধা নহয়। আগতে চেল পোৱা নাছিলোঁ, পইচা কেতিয়া শেষ হয় গমেই নাপাইছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়াৰ পৰা মই তেওঁৰ শৰণলৈ আহিছোঁ তেতিয়াৰ পৰা মোৰ পইচাৰ সমস্যা হোৱা নাই। আৰ্থিক অৱস্থা ভাল হৈ গ'ল, কোনো অসুবিধা নাই। নিচা বাদ দিলোঁ। যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈছোঁ, নিচা কৰাটো দূৰৰ কথা, কোনোবাই যদি নিচা কৰিবলৈ কয়ও মোক, চিগাৰেট আনিবলৈ যদি কোনোবাই পইচাও দিয়ে, মোৰ মানে ইমান ঘৃণা উপজিছে, সিহঁতৰ লগত বহাটোও মই উচিত বুলি নাভাবোঁ। বহুত ঘৃণা আহি গৈছে মনত, একেবাৰে ভাল নালাগে, একেবাৰে বাদ দিছোঁ। মই প্ৰাৰ্থনা জনাব বিচাৰোঁ, এনেকুৱা যিসকল মানুহ আছে, যিসকল নিচাত আসক্ত হৈ আছে, যি ধৰণে মই ভাল হ'লোঁ, আপুনি যদি সন্ত ৰামপালদেৱ মহাৰাজৰ লিখিত কিতাপ পঢ়ে, তেওঁৰ জ্ঞান বুজে, তেতিয়া আপুনিও নিচাৰ পৰা মুক্ত হ'ব। যেতিয়া মই বহুত নিচা কৰিছিলোঁ, নিচা কৰাৰ সময়ত মই যে বহুত চিগাৰেট খাইছিলোঁ, সেই চিগাৰেট খোৱাৰ বাবে ভিতৰত পুঁজ জমা হৈ গৈছিল হাওঁফাওঁত। পুঁজ মানে মই যিহেতু হস্পিটেলতে আছিলোঁ, আমাৰ ছিনিয়ৰ ডক্টৰে বহুত বেছি চেষ্টা কৰি চালে যে ইয়াৰ পুঁজখিনি উলিয়াই দিওঁ, বেজী ভৰাই উলিয়াই আছিল। কিন্তু পুঁজখিনি ইমান বেয়াকৈ লাগি ধৰিছিল, বেজীৰে আনিব পৰা নাছিল, শুকাই গৈছিল। তাৰ পাছত বেলেগ ডক্টৰলৈ ৰেফাৰ কৰিলে মোক, ছাৰ্জনৰ ওচৰলৈ। যেতিয়া ছাৰ্জেণ্টৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁ ক'লে যে এবাৰ চেষ্টা কৰি চাম, যদি নিদুলেৰে উলিয়াব পাৰোঁ উলিয়াম বাৰু, যদি নোৱাৰোঁ তেন্তে দিল্লী যাব লাগিব। দিল্লী যোৱাৰ পাছত আপোনাৰ এটা চেষ্টৰ চাৰ্জাৰী হ'ব, যাক অপেন চাৰ্জাৰী বুলি কোৱা হয়। চেষ্টটো খুলি ভিতৰৰ পৰা সেয়া চাফা কৰি দিয়া হ'ব, তেতিয়াহে ভাল হ'ব। মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হৈছিলোঁ সেই সময়ত। মনতে প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপালদেৱ মহাৰাজক যে আপুনি যি কৰে মই কলৈকো নাযাওঁ, আপুনি ঠিক কৰে যদি কৰক। আগতে মোৰ বহুত অপগুণ নাছিলে, মই জানো, সেইবাবেই হৈছে। কিন্তু এতিয়া মই আপোনাৰ শৰণত আছোঁ, আপুনি যি কৰে কৰক, কিন্তু মই ইয়াতে থাকিম, যি কৰে ইয়াতে কৰক। মই ডক্টৰক ক'লোঁ যে ডক্টৰ চেষ্টা কৰি চাব, যি কৰিব লাগে ইয়াতেই কৰক। মোৰ হস্পিটেলৰ সকলো ডক্টৰে চেষ্টা কৰিছিল। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক মনতে প্ৰাৰ্থনা জনালোঁ, তাৰ পাছত আন হস্পিটেলত যোৱাৰ পাছত যেতিয়া ভিতৰত টিউব ভৰালে, 3 পৰা 3.5 লিটাৰ পুঁজ ওলাল। একেবাৰে কাঢ়া পুঁজ মোৰ ভিতৰৰ পৰা উলিয়াই দিলে। আৰু পুঁজখিনি উলিয়াৰ পাছত মই কৈছিলোঁ মই যি কৰিম ইয়াতে কৰিম, মোক সুস্থ কৰিবলগীয়া হ'লে মোক সন্ত ৰামপালদেৱ মহাৰাজে কৰিব, আন কোনেও ঠিক কৰিব নোৱাৰে মোক। যেতিয়া সকলো পুঁজ ওলাল, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই ইয়াতে সুস্থ হ'লোঁ। তেতিয়াৰ পৰা আজিলৈকে একো অসুবিধা হোৱা নাই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। আপুনি এজন ডক্টৰ হয় আৰু ডক্টৰ হোৱাৰ বাবে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হোৱাৰ বাবে আমি দুয়োটা ফালৰ পৰাই আপোনাক সোধোঁ যে মানুহে নিচা কৰি নিচা এৰিব নোৱাৰে। আজি নিচাটো বহুত ডাঙৰ বেমাৰ বা গম্ভীৰ সমস্যা হৈ পৰিছে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত কি আছে যি মানুহে নিচা এৰিব নোৱাৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত নিচা বাদ দিয়ে? আপুনি এজন ডক্টৰ, এইবোৰ কথা আপুনি ভালদৰে জানিব। ছাৰ, ইয়াৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজে যি সাধনা কয়, আমাক যি ভক্তি সাধনা কয়, শাস্ত্ৰ অনুকূল কয়, আৰু আমাক যি মন্ত্ৰ দিয়ে, সেই মন্ত্ৰত ইমান শক্তি আছে, অট'মেটিক সকলোবোৰ নিচা বাদ দিয়া যায়। আজিলৈকে আমি যিমানবোৰ সাধনা কৰি আছিলোঁ, শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি আছিলোঁ, একো লাভ হোৱা নাছিল। এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত আমাক যি মন্ত্ৰ দিয়ে, যি ভক্তি সাধনাৰ কথা কয়, সেয়া শাস্ত্ৰ অনুকূল সাধনাৰ কথা কয়। শাস্ত্ৰ অনুকূল সাধনা কৰিলে, মন্ত্ৰ জপ কৰিলে, মৰ্যাদাত থাকিলে আপোনাৰ সকলো নিচা বাদ দিয়া যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লাখ লাখ মানুহে নাম দীক্ষা ল'লে। তাৰে মাজৰ এনেকুৱা বহুত আছে যাক ডক্টৰ আৰু মেডিকেল ছায়েন্সে নোৱাৰো বুলি কৈ দিছিলে, যে সুস্থ হ'ব নোৱাৰিব। বেছিদিন নাই, আপুনি ঘৰলৈ যাওক। তেওঁলোকৰ ওচৰত প্ৰমাণ হিচাপে ৰিপৰ্টো আছে, আৰু তেওঁলোক সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'ল, আৰু সন্ত ৰামপালদেৱ মহাৰাজে তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি দিলে। ছাৰ, আপুনি এজন ডক্টৰ হয়, ডক্টৰ হৈ আপুনি কথাটো কি ধৰণে ভাবে? এয়া কেনেকৈ সম্ভৱ হৈ আছে? এয়া এনেদৰে সম্ভৱ হৈ আছে। মই ডক্টৰ হয়, ডক্টৰ হোৱাৰ বাবে মই ক'ব বিচাৰিম, ডক্টৰেও পৰমাত্মাৰ নাম লয়, সিহঁতেও ভগৱানৰ নাম লয়, যে সেই ভগৱান, মই যিটো চাৰ্জাৰী কৰিম মোক সহায় কৰক, তাত মই যি চাৰ্জাৰী কৰিম সেয়া ছাকচেছফুল হওক। আপোনালোকে বুজিব লাগে যে এজন ডক্টৰো ভগৱানৰ ওপৰতে ডিপেণ্ডেণ্ট। ভগৱানৰ অবিহনে একোৱে হ'ব নোৱাৰে। গতিকে যিসকল শ্ৰদ্ধালুক সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহে, সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ অহাৰ পাছত যি সাধনাৰ কথা কয়, সেয়াৰ শাস্ত্ৰ অনুকূল সাধনাৰ কথা কয়। শাস্ত্ৰ অনুকূল সাধনা কৰিলেহে, ভক্তি কৰিলেহে, মৰ্যাদাত থাকিলে সকলোবোৰ বেমাৰ ভাল হ'বই হ'ব। কাৰণ কোৱা হয় যে য'ত ডক্টৰ কামত নাহে, তেতিয়া ভগৱানৰ ওপৰত ভৰসা কৰিবলৈ আৰম্ভ কৰে। গতিকে ভগৱানে কি কৰিব নোৱাৰে? ভগৱানে সকলো কৰিব পাৰে, পৰমাত্মাই সকলো কৰিব পাৰে। আৰু এই সময়ত পূৰ্ণ পৰমাত্মাৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ আহিছে। মই সকলোকে প্ৰাৰ্থনা জনাব বিচাৰোঁ, হাতযোৰ কৰি বিনতি কৰিব বিচাৰোঁ, এবাৰ তেওঁৰ জ্ঞান নিশ্চয় বুজক। বুজি পালে ঠিক আছে, কিন্তু এবাৰ চেষ্টাটো কৰি চাওক, জানি লওক তেওঁ ক'ব কি বিচাৰিছে। আমাৰ সৎগ্ৰন্থত যিবোৰ লিখা আছে, আমি আজিলৈকে কিয় বুজিব পৰা নাই? যি আজিলৈকে লিখা আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ একো বস্তুৱে মৌখিক নহয়। তেওঁ যিবোৰ কয় সকলোবোৰ প্ৰমাণৰ সৈতে কয়। এটা বস্তুৰ বাবে 5, 5, 6, 6, 10, 10টাৰ প্ৰমাণ দিয়ে, আৰু আমাৰ সৎগ্ৰন্থত সকলোবোৰ লিখা আছে। আমি আজিলৈকে কিয় বুজিব পৰা নাই? মই সকলোকে বিনতি কৰিব বিচাৰোঁ, আপোনালোকে এবাৰ শুনক,
যি কৈ আছে সেয়া শুদ্ধ হয়নে নহয় আপুনি এবাৰ শৰণলৈ আহক আহিবলৈ বিনতি কৰি আছোঁ আপোনালোকক হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছোঁ যিসকল আমাৰ দৰে বহুত মানুহ আছে যিসকল নিচাত আসক্ত আৰু বাদ দিব বিচাৰিছে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ নিশ্চয় শুনক আৰু জ্ঞান গংগা কিতাপ এবাৰ পঢ়ক যিধৰণে মই লাভ পাইছোঁ তেওঁলোকেও লাভ পাব যদি ভক্তি কৰে মৰ্যাদাত থাকে আৰু যদি শাস্ত্ৰ অনুকূল সাধনা কৰে তেতিয়া ডক্টৰ ৰাজীৱ আপোনাক আজি লাখ লাখ দৰ্শকে চাই আছে যিসকল কেঞ্চাৰত পীড়িত বহুত দুৰাৰোগ্য বেমাৰ আছে তাৰ দ্বাৰা পীড়িত তেওঁলোকক কি ক'ব যদি নিজৰ বেমাৰ ভাল কৰাব বিচাৰে কেনেকৈ পাৰিব তেওঁলোকক মই এটাই কথা ক'ব বিচাৰোঁ যে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ কিতাপ আনক সেয়া পঢ়ক আৰু সেয়া পঢ়াৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ লগত নিশ্চয় জড়িত হওক যদি তেওঁৰ লগত এবাৰ জড়িত হয় তেন্তে কেঞ্চাৰ কি কেঞ্চাৰতকৈ ডাঙৰ বেমাৰ ভাল হ'ব ছাৰ কোনো শ্ৰদ্ধালুৱে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব যিসকল শ্ৰদ্ধালুৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে বহুত টিভি চেনেলত সৎসংগ আহে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সৎসংগ চলি থাকোঁতে হালধীয়া শাৰী এটা আহে তাত নম্বৰ থাকে সেই নম্বৰটো চাই সেই মানুহজন যি ঠাইৰ হয় য'ৰ বাসিন্দা আজি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত প্ৰতিখন জিলা নামদান কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে তলত আহি থকা সেই নম্বৰত ফোন কৰি তালৈ গৈ নাম উপদেশ ল'ব পাৰে আৰু নিজৰ মুক্তি কৰাব পাৰে ধন্যবাদ ছাৰ নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত ইয়াৰ কাৰণ কি এয়া কম আপোনালোকক এতিয়া পৰমাত্মাই যেতিয়া আমি ইয়ালৈ আহিলোঁ আমি মৰিব ধৰিলোঁ যেতিয়া আমাৰ বহুত দুখ হ'ল কিয় মৰি আছোঁ এজন ব্যক্তিৰ বিষয়ে কওঁ ৰজা হ'ল আৰু 1,00,000 বছৰ জীৱিত আছিল 1,00,000 বছৰ ৰজাই হৈ থাকিল যেতিয়া সি মৰিব ধৰিলে যমৰদূতে নিবলৈ আহিলে তেতিয়া ক'লে যে মোক এটা উশাহ আৰু দি দিয়া যমৰদূতে ক'লে যে খবৰদাৰ এটা উশাহো যদি লোৱা সি ক'লে তুমি মোৰ সমগ্ৰ পৃথিৱী লৈ লোৱা মোক অলপ জীৱন দান দিয়া তেওঁলোকে ক'লে যে আমি এইটো কৰিব নোৱাৰো তোমাৰ সময় আহিছে ব'লা গতিকে আমি মৰিব কিয় নিবিচাৰো আমি নিজকে বৃদ্ধ হোৱাও চাব নোৱাৰো আপোনালোকে দেখিছে আজিকালি কিমান অযথা কাম চলি আছে এই বুঢ়া হিৰো 70 বছৰীয়া মেকআপ কৰাই চাৰ্জাৰী কৰাই কিমান দিন চাৰ্জাৰী কৰাবা কিছুদিনৰ পিছত শ্মশানত চাৰ্জাৰী হ'ব তাৰপিছত কি চাৰ্জাৰী কৰাবা গাধ কুকুৰ হৈ গোবৰহে খাব লাগিব গতিকে সেইফালে ধ্যান নাযায় যে আমি ক'ত বাস কৰি আছো কিহৰ চাৰ্জাৰী কৰাই আছো গতিকে আমি না বৃদ্ধাৱস্থা পছন্দ কৰোঁ এয়াও ভুল এতিয়া চাওক বালক হৈ থাকোঁতে জ্ঞান নাথাকে আৰু যেতিয়া যৌৱন প্ৰাপ্ত হয় কালে অযথা কামবোৰ কৰায় মনলৈ নাহে যে আগলৈ বেয়াও হ'ব পাৰে কোনোবাই ক'লেও বুজি নাপাওঁ কাৰণ তেতিয়ালৈকে আমাৰ বুদ্ধি কাল প্ৰেৰণাৰে প্ৰেৰিত হৈ থাকে যেতিয়া আমি কবি চাহেবৰ শৰণলৈ আহোঁ তেতিয়া সকলো বুজি পাওঁ যে আমাৰ লগত কি হ'ব পাৰে তাৰপিছত ভয় কৰোঁ আমি ভগৱানে যি বিকল্প কৰিছে সেইবোৰ কৰোঁ গতিকে ইয়াত যেতিয়া আমি তাৰ পৰা যেতিয়া আহিলোঁ বহুত দুখী হ'লোঁ কান্দিব ধৰিলোঁ হাহাকাৰ লাগিল এজন সম্পৰ্কীয় মৰিলে সমগ্ৰ পৰিয়ালে মূৰত মাৰি কান্দিবলৈ ধৰে এনেকুৱা কিয় হৈ আছে বহুত বেয়া কথা এই মৃত্যু হোৱাটো কিন্তু হৈ আছে আৰু যিয়ে কান্দি আছে সিও মৰিব এদিন গতিকে পৰমাত্মাই এই সকলো জ্ঞান আমাক ক'লে যে পুত্ৰসকল তোমালোক এনেকুৱা স্থানত আছিলা য'ত মৃত্যু নহৈছিল তোমালোক এনেকুৱা স্থানত আছিলা য'ত বৃদ্ধাৱস্থা নাছিল কাৰণ তাত আমাৰ এই নাৰী তন্ত্ৰৰে বনা এই শৰীৰ নাছিল আপোনাৰ শৰীৰ এটা তত্ত্ব নূৰ তত্ত্বৰে তৈয়াৰ হ'ব আৰু তাৰ ভিতৰত সকলো অট'মেটিক ছিষ্টেম থাকিব তোমালোক তাত আছিলা বৃদ্ধ হোৱা নাছিলা মৃত্যু হোৱা নাছিল সেইবাবেতো আমাৰ মনতে অকৰামী আছে এই দুইটাৰ বাবে কিন্তু দুইটাই কম্পালচৰি
ইয়াৰ বাবে মালিকে ধৰ্মদাসদেৱে সোধাত ক'লে, যেনেকৈ দিনত আজি প্ৰকৰণ চলিছিল, ধৰ্মদাসদেৱেতো নিজ চকুৰে দেখিছিলে ভগৱানক। আৰু ধৰ্মদাসদেৱে সুধিলে যে ভগৱান, এতিয়াতো আপোনাক মই চিনি পালো, ইউ আৰ গড, ইউ আৰ কমপ্লিট গড, আপুনি পূৰ্ণ পৰমাত্মা, এতিয়াতো আশংকা নায়েই। গতিকে ভগৱান, এই বেদ আৰু আন কিতাপবোৰ মিছা, গতিকে বেদো মিছা, পুৰাণো মিছা, এই গীতাও মিছা, এই কোৰাণো মিছা, বাইবেলো মিছা। কাৰণ ইয়াৰ ভিতৰত আমি হিন্দু ধৰ্মত যিবোৰ পঢ়িলো, নিজৰ বেদত পঢ়িলো, যেনেদৰে ধৰ্মগুৰুসকলে কৈছিলে, সিহঁতে কৈছিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৰমাত্মা, কমপ্লিট গড, এওঁলোক অজন্মা, এওঁলোকৰ জন্ম মৃত্যু নহয়। কিন্তু ভগৱান, বাস্তৱিকতা এইটো যে আপুনি গড, ইহঁত মিছলীয়া। বেদ আৰু আন কিতাপবোৰ পৰমাত্মাই ক'লে নহয়, বেদ কতেব জুঠে নি ভাই, জুঠে হে যো সমঝে নাই। এই চাৰিও বেদে মোৰ মহিমা গায়। পৰমাত্মাই কয় যে वेद मेरा भेद है, मैं ना मिलो वेदन के माही, और जौन वेद से मैं मिलो, ये वेद जानते नहीं। এই চাৰি বেদ মোৰ মহিমাৰে পৰিপূৰ্ণ, কিন্তু এই বেদত বৰ্ণিত বিধিৰে মোক পোৱাৰ, সত্যলোকলৈ যোৱাৰ বিধি নাই, সেই মাৰ্গ নাই, মন্ত্ৰ নাই, যাৰ বাবে এই বেদত বৰ্ণিত বিধিৰে মোক প্ৰাপ্ত কৰিব নোৱাৰে। কিন্তু এই বেদ কাতেব আৰু পুৰাণ মিছা নহয়। মিছলীয়া গুৰুবোৰ যিয়ে বুজি নাপালে, নকলি ধৰ্মদাসদেৱে সুধিলে, প্ৰভু, আমি ইমান নিজ, এনেকুৱা সুসময় স্থানক, সুসাগৰ এৰি, আমি অমৃত সৰোবৰক এৰি আমি সেই লেতেৰা পুখুৰীলৈ আহিলো দাতা, আৰু এয়াও ছিজনেল, যিকোনো সময়ত সমাপ্ত হ'ব পাৰে ইয়াৰ পানী, মানে 21 ব্ৰহ্মাণ্ডৰ এদিন নাশ হ'ব। সেই দাতা, তেন্তে আপুনি আমাৰ ওপৰত কেনেকৈ দয়া কৰিলে? আপুনি কেনেকৈ দয়া কৰিলে আমাৰ দৰে নিজ প্ৰাণীৰ ওপৰত দাতা? কিয় আহিলে? কি কাৰণ আছিল আপুনি ইয়ালৈ আকৌ আহিলে? তেতিয়া পৰমাত্মাই ক'লে, ভাই, তোমালোক মোৰ আত্মা, হাতীৰ পৰা পৰুৱালৈকে। কালে যিমানলৈ ভাগ কৰিলে তোমালোকক, হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টিয়ান, কিমান যে ভাগ কৰি দিলে, আৰু নানা প্ৰকাৰৰ পন্থ বনাই দিলে, ইজনক আনজনৰ শত্ৰু বনাই দিলে, জীৱক জীৱই খাই আছে, পশুৰ দৰে মনুষ্যই খাই আছে, পশুক খাই আছে। গতিকে সকলো মোৰেই আত্মা। আত্মীয়ৰ দুখ আত্মীয়ৰে হয়। যাক তোমালোকে ভগৱান বুলি মানি আছা, ভগৱান নহয়। ই স্বয়ং কালে নিজে কৈছে। আৰু দেখিছা কিমান সুবিধা দি থৈছে। ভাল কাজু, খিচমিচ, কল, আপেল খাবলৈ দিছে। চাউল আছে, বাসমতি চাউল আছে, পায়স বনালা, কিমান যে ভাল ভাল বস্তু দিছে, ভাল বতাহ বলে। দেখাত এনেকুৱা লাগে যেন বৰ দয়ালু পৰমাত্মা, ই ইমান কেয়াৰটেক কৰিছে আমাৰ। আৰু যেতিয়া ই মাৰে কলৈ যায় সেই দয়াভাৱ, পৰমেশ্বৰে কৈছে তোমালোক কছাইৰ লোকত বাস কৰি আছা। ই কছাই, পৰমাত্মাই ইয়াক কাল কছাই বুলি কৈছে। কাল কছাই হসতে সৰ্ব লোকো খায়, আৰু অংকুশ নিৰ্গুণ নাম কা সতগুৰ দৰ পকৰা যায়। যেনেকৈ কছাইয়ে ছাগলী পালিলে সিহঁতক সকলো সুবিধা দিয়ে, সিহঁতৰ বাবে চেটু বনায়, ছায়াৰ বাবে গৰম ঠাণ্ডাৰ পৰা বাচিবলৈ বেৰ দিয়ে যাতে হিংসুক পশুৱে নাখায়, পুখুৰীও বনায়, চৰিবলৈ ঠাইও দিয়ে, সিহঁতক পালিবলৈ চাকৰ এটাও ৰাখে। আৰু সেই সৰল প্ৰাণীবোৰে, ছাগলীবোৰে ভাবে যে সিহঁতৰ মালিক কিমান দয়ালু, সিহঁতক কিমান চোৱা চিতা কৰে। যেতিয়া মালিক সিহঁতৰ মাজলৈ আহে, তাক মৰম কৰে, ভৰি ওপৰলৈ দাঙি সাৱটিব বিচাৰে, সেই সৰল পশুবোৰে যে ই আমাৰ ভাল মালিক, এনেকৈ হাতেৰে ধৰি চেলেকে নিজৰ মালিকক মৰমত। কিন্তু সি চাই ই কিমান কিলৰ হ'ল, কিমান মাংস হ'ল, আৰু ছাগলীয়ে ভাবে যে মৰম কৰি আছে। গতিকে পৰমাত্মাই কয়, কাল আৰু তাৰ যিমান অৱতাৰ, তিনি লোক, পৰমাত্মাই কয় যে ব্ৰহ্মা, বিষ্ণু আৰু ইহঁতৰ অৱতাৰ, ইহঁতকে তোমালোকে পুজি পুজি অন্ধ হৈ আছা। तीन देव की जो करते भक्ति, उनकी कबू ना होए मुक्ति। गुण तीनों की भक्ति में ये भूल पड़ो संसार,
कहे कबीर निज नाम बिना कैसे उतरो पारे। গতিকে পৰমাত্মাই কৈছে যে যাক তোমালোকে নিজৰ বুলি ভাবি আছা ই তোমালোকৰ শত্ৰু, তোমালোকক খাই আছে। ইয়াক অভিশাপ লাগিছে 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীৰ সদায় আহাৰ কৰাৰ আৰু 6 লাখ সদায় উৎপন্ন কৰাৰ। এতিয়া পুণাত্মাসকল চাওক, আপোনালোক পালক, এই দাস টিচাৰ, আপোনালোক বিদ্যাৰ্থী, এই দাস স্পিৰিচুৱেল টিচাৰ। এতিয়ালৈকে আপোনালোকে কিমান অজ্ঞানতা গ্ৰহণ কৰি থৈছে এতিয়াহে আপোনালোকে গম পাব। তাতে আপোনালোকৰ নো অবজেকশ্যন আছিলে। লাগিলে যিয়ে নকওক কিয় আপোনালোকে স্বীকাৰ কৰে, কাৰণ আপোনালোকে টিচাৰ বুলি মানি আছিলে। আৰু বিদ্যাৰ্থীক টিচাৰে যি কয় তাৰ বাবেতো সেয়া ফাইনেল। গতিকে এই প্ৰকাৰে যেতিয়া ইয়ালৈ আপোনালোক আহিব, আপোনালোকৰ সেই পুৰণা ৰং, পুৰণা জ্ঞান ধৰ্মদাসদেৱৰ দৰে কিছুদিন নিশ্চয় অশান্তি দিব। কিন্তু এই জ্ঞানত ইমান শক্তি আছে, ইমান সত্যতা আছে, ইয়াৰ মাজত হৃদয়ত সমাৱেশ হ'বই হ'ব। আপোনাৰ মনত যিমানবোৰ খেলি মেলি আছিল সেয়া আঁতৰ হ'ব, কিন্তু জ্ঞান ধৈৰ্য ধৰি শুনি থাকিব লাগিব। সেইবাবে দাসে যি জ্ঞান দিয়ে সেয়া শুনিব। ইয়াত বিশেষ মন্থন কৰাৰ আৱশ্যকতা নাই, কাৰণ মন্থন তাত কৰা হয় য'ত আশংকা স্বয়ং সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ সকলো আশংকা ইয়াত হঠংগত সমাপ্ত হ'ব। আৰু এইটো বুজি শুনি থাকিব, খেলি মেলি নকৰিব, নহ'লে ধৰ্মদাসদেৱৰ দৰে ঠগ খাব। ধ্যানেৰে শুনি থাকিব। যদি আপোনাৰ বুদ্ধিৰে গম নাপায় যে কি হৈ আছে তেতিয়াহ'লে সেইটো বাদ দিব। দাসৰ এটা বচনক এনেকৈ বুজিব যেন পৰমাত্মাৰ জ্ঞান, পৰমাত্মাই দিয়া বাণী, তেওঁৰ জ্ঞান, ভগৱানে দিয়া জ্ঞান মিছা হ'ব নোৱাৰে। যদি দাসে নিজৰ মতে ক'লে হয় তেতিয়াহ'লে তাত বহুত ত্ৰুটি পালে হয়। ইয়াত ত্ৰুটি নাথাকে, কিন্তু আপোনাৰ বুদ্ধি তালৈ যাব নোৱাৰিব পাৰে। সেয়া আপোনাৰ এতিয়া অভিজ্ঞতাৰ ত্ৰুটিৰ বাবেই হ'ব। আৰু অভিজ্ঞতা মানে আপোনালোকৰ সৎসংগৰ অভাৱৰ বাবে হৈছে। বেছি শুনাৰ পিছত এয়া সমাপ্ত হ'ব। এয়াই বিকল্প। গতিকে ইয়াৰ অভিশাপ লাগিছে 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণী আহাৰ কৰাৰ। এতিয়া প্ৰশ্ন উৎপন্ন হ'ব পাৰে যে ভগৱানে ইয়াক এই অভিশাপ কিয় দিলে? ইটো আমাক খাই আছে। অভিশাপ নিদিয়া হ'লে ই আমাক নাখালে হয়। নহয়, পৰমাত্মাই যদি এইটো নকৰিলে হয় তেন্তে ই আপোনালোকক মনুষ্য জীৱনো নিদিলে হয়। আৰু মনুষ্য জীৱন নাপালে আপোনালোকৰ সৎবুদ্ধি নাহিব। ভগৱান কোন হয়, ক'ৰ পৰা আহিছে, আৰু তেওঁক মনুষ্য জীৱনৰ অবিহনে প্ৰাপ্ত কৰিব নোৱাৰে। আপোনালোকক দুখ দিবলগীয়াই আছিলে, যেনেকৈ মানৱ শৰীৰ বাদ দি যিমানবোৰ প্ৰাণী আছে কি অৱস্থা সিহঁতৰ। এবাৰ জংঘলত চোৱা, বাঘে কাৰোবাৰ পিছত দৌৰি আছে, চিতাবাঘ কাৰোবাৰ পিছত দৌৰি আছে, কোনোবাই কাৰোবাক খাই আছে, সাপে ভেকুলী খাই আছে, ভেকুলীক মানুহে খাই আছে। এয়া কি কথানো? সাপক কাটি খাই আছে, মৃগক মানুহে খাই আছে, ছাগলী গাই খাই আছে। তেতিয়া কি অৱস্থা হ'ল হয় আপোনালোকৰ? এতিয়া পৰমাত্মাই এয়া কম্পালচৰি কৰিছে যে এটা মনুষ্য জীৱন ই অৱশ্যেই দিব লাগিব 84 লাখ জনী ভোগাৰ পিছতো। আৰু আন উপায়েৰে, যেনেকৈ যদি পুণ্যৰ উপাৰ্জন বেছি হয় মনুষ্য জীৱন কণ্টিনিউৱাছলি পাই থকা যায়। গতিকে দাসে যি ক'ব বিচাৰিছে আজিৰ যি বিষয় সেয়া বিশেষ আপোনালোকৰ বাবে। আৰু পৰমাত্মাক পোৱাৰ বাবে আপোনালোকৰ বাবে এটা বিশেষ প্ৰেৰণা হ'ব। আৰু সত্যতা আপোনালোকৰ সন্মুখলৈ আহিব। এনেইতো আহিয়ে আছে। গতিকে যেতিয়া আমি ইয়ালৈ আহিলোঁ, আমাৰ বেয়া অৱস্থা হ'ল। কোনোবা গাধ হ'ল, কুকুৰ হ'ল, গাহৰি হ'ল। তাৰপিছত তপতশিলাৰ ওপৰত আমাক যেতিয়া ভজা হয়, তাত কেনেকৈ ভজা হয়? সূক্ষ্ম শৰীৰৰ মাধ্যমেৰে। ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে, স্থূল শৰীৰ বাহিৰত আছে। ইয়াৰ মাধ্যমেৰে আমি যিবোৰ আহাৰ কৰোঁ, আপোনালোকে চাওক মহাপুৰুষসকলে কিমান জ্ঞান দিছে যে মদ নাখাবা, মাংস নাখাবা, চুলফা, ভাং ইত্যাদি নাখাবা, বেয়া কাম নকৰিবা। আমি পোনপ্ৰথমে বেয়া বস্তুবোৰহে ল'লোঁ, যেনে হুক্কা বনালোঁ, বিড়ি, মদ বনালোঁ,
সকলো আৰম্ভ কৰিলোঁ, চিগাৰেট খাব ধৰিলোঁ। কি অযথা কাম, এইবোৰ কি খোৱা বস্তু নেকি? কিন্তু ই আপোনালোকৰ মাধ্যমেৰে আহাৰ তৈয়াৰ কৰি আছে। আপোনালোকে যিমানবোৰ অশ্লীল ছবি চাই কাম কৰে, লেতেৰা মনোভাৱ আনে, তেনেকুৱাই মনৰ ভিতৰত এক বিশেষ সেইবোৰ ডিপজিট হয়। এই যে আপোনালোকে মছলা থকা আহাৰ খায়, সেইবোৰৰো অংশ বেলেগকৈ জমা হয়। তাৰপিছত তপতশিলালৈ নি তপতশিলা এটা ডাঙৰ পাত্ৰ, টাৱাৰ দৰে, আৰু তাৰ ওপৰত 1,00,000 প্ৰাণী ডেইলি মনুষ্য জীৱন এৰি দিয়া যায়। সূক্ষ্ম শৰীৰ থকা তাৰ ভিতৰত সকলো সমাৱেশ হয়। আৰু সেয়া ইমান গৰম, তাৰ ফৰ্মেটো ক'ব নোৱাৰি কিমান গৰম। তাত ঠেকেচি দিয়া হয়। যেনেকৈ শিলবোৰ চিটিকি থাকে চাউল ভাজিলে, তেনেকৈ প্ৰাণীবোৰ চিটিকি ফুৰে তাত, নমৰে। এনেকুৱা দুৰ্গতি হয়। তেতিয়া তাৰ ভিতৰৰ পৰা লেতেৰা বস্তু ওলায়। তাৰপিছত সেয়া তাৰ পৰা পেলাই দিয়ে অট'মেটিকেলি সকলো জীৱ। যেতিয়া উভতি আহে, যেতিয়া চেতনালৈ আহে, তেতিয়া ধৰ্মৰাজৰ দৰবাৰত পৰি থকা যেন দেখে। তাৰপিছত থিয় হয়, সিহঁতক শাৰী পতাই দিয়া হয় যে নিজৰ সংস্কাৰ, নিজৰ কৰ্ম আধাৰেৰে নিজৰ আজ্ঞা লোৱা আৰু যোৱা নেক্সট লাইফলৈ। আৰু সেইফালেৰে যে লেতেৰা বস্তুবোৰ ওলায়, সেইবোৰ কালে খায়। যেতিয়া তপতশিলাত সেইবোৰ ভজা হৈ আছিলে, তেতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই সুধিছিলে। পৰমাত্মাক সুধিলে, ভগৱান কেনেকৈ দয়া কৰিলে যে ভাই, যেতিয়া প্ৰাণীবোৰক তপতশিলাত ভাজি থকা হৈছিলে, মোক তেতিয়া ভগৱানে পঠিয়াইছিলে। পৰমাত্মা ধৰ্মদাসেতো বুজি পাইছিলে, পিছত বুজি পালে যে সঁচাকৈয়ে তেওঁ ভগৱান। তথাপিও পৰমাত্মাই নিজকে লুকুৱাই ৰখাৰ চেষ্টা কৰিলে। আৰু কি ক'লে ধৰ্মদাস, যেতিয়া এই তপতশিলাত প্ৰাণীবোৰ ভাজি আছিলে, তেতিয়া মই তাত মোৰ পুত্ৰ যুগজিতৰ ৰূপ ধাৰণ কৰি আহিছিলোঁ। পৰমাত্মাই পোনপ্ৰথমে কবিৰ ভগৱানে যেতিয়া সৃষ্টি ৰচিছিল সত্যলোকৰ, তেতিয়া এটা বচনেৰে সকলো দ্বীপ আৰু মান সৰোবৰ ৰচনা কৰিছিল। 16টা দ্বীপ, তাৰপিছত এটা এটা বচনেৰে 16জন পুত্ৰ উৎপন্ন কৰিছিল। তেওঁলোকক তাৰ সঞ্চালক বনাইছিল। তাৰে মাজৰ এজন সহজ দাস, এজন অচিন্ত, এজন যুগজিত, আৰু আছে 16জন এনেকুৱা। তাৰে মাজৰ যুগজিত নামৰ পুত্ৰৰ ৰূপ লৈ পৰমাত্মাই কালে যি ভুল সত্যলোকত কৰিছিল, আমি যি কৰিছিলোঁ, তেওঁৱেই তাৰ পৰা সেই ৰূপতে আহি 21 ব্ৰহ্মাণ্ডৰ সৈতে তাৰ পৰা বাহিৰ কৰি দিছিল। আপোনালোকক সৃষ্টি ৰচনাত দাসে বহুবাৰ শুনাইছে, কিন্তু আজি বিষয় বেলেগ, গতিকে শুনাব নোৱাৰিম। গতিকে যেতিয়া আমি ইয়ালৈ আহিলোঁ, আমাৰ অৱস্থা বেয়া হ'ল। আমি তপতশিলালৈ গৈ তাত সেই নকলি গুৰুবোৰো মৰি তালৈ আহি তাত শাস্তি পাই আছিল। লগতে পণ্ডিত, বিদ্বান, মোল্লা আৰু কাজীবোৰকো তাতে ভাজি আছিল। সেই সময়ত মোল্লা কাজীটো নাছিল, কিন্তু ঋষি আছিল। পৰমাত্মাই য'ত ষ্টাৰ্ট কৰিছিলে, তাত সকলো গুৰু শিষ্যক একেলগে ভজা হৈছিল। তালৈ যোৱাৰ পিছত সকলোৰে বুদ্ধি ঠিকনালৈ আহে যে সঁচাকৈয়ে তাত কি আছিল, ইয়াত কি আছে। তেতিয়া পৰমাত্মাই ক'লে, যেতিয়া কালে জীৱবোৰক ভাজি আছিলে, তেওঁ গৈ তাত থিয় হ'ল। এতিয়া কালৰ আৰু পৰমাত্মাৰ বাৰ্তা শুনাই তাৰপিছত আপোনালোকক বহুত বিশেষ প্ৰমাণ দেখুৱাম। পৰমাত্মাই ক'লে যে বহুবিধ জীৱন कीन पुकारा काल देत है कष्ट अपारा यम का कष्ट सहा ना जाई हे भगवन तुम हो सहाय। তালৈ গৈ চাওক পুণ্যাত্মাসকল, মই যেতিয়া ৰাম আৰু কৃষ্ণৰ পূজাৰী আছিলোঁ, হনুমানকো পূজা কৰিছিলোঁ, গণেশৰো পূজা কৰিছিলোঁ। যেতিয়া কষ্ট পাইছিলোঁ, তেতিয়া কৈছিলোঁ যে হে সঁচা মালিক দয়া কৰক। ইয়াৰ অৰ্থ এইটো যে যাক আমি পূজা কৰিছিলোঁ, তাতকৈ বেলেগ কোনো আন মালিক, যাক আমি আজি সৎ চাহেব বুলি জানো। এতিয়া পৰমাত্মাই কৈছে, জীৱবোৰে মোক মাতি আছিলে, হে পৰমাত্মা, আমি বহুত কষ্টত আছো এই তপতশিলাৰ ওপৰত, আমাক ৰক্ষা কৰক। আই জাহা য়ম জীৱ সতাৱে, য়ম মানে কাল,
आए जहां यम जीव सतावे काल निरंजन जीव नचावे चटक पटक करे जीवता भाई ঠাড বহে পুনতা हम आई য'ত জীৱবোৰ চটফটাই আছিলে শিলৰ দৰে ভাজি আছিলে মই তাতে থিয় হৈ আছিলো मोहे देख जीव कीन पुकारा हे साहेब हम लेहो उबारा तब हम सत्य शब्द गहुरावा पुरुष शब्द से जीव तपत बुझावा यम से छुड़ा ले वो तुम स्वामी दया करो प्रभु अंतर्यामी পৰমাত্মাই কৈছে তাৰ পিছত মই কিছু সত্য নামৰ উচ্চাৰণ কৰিলো আমাক বুজাই আছে যে কিবা বিপদ আহিলে যদি প্ৰথম নাম পাইছে তাৰ স্মৰণ নিশ্চয় কৰি চাবা দুখত থাকিলেও কৰিবা এবাৰ যদি সত্য নাম পাইছে তাৰ স্মৰণ কৰিবা যদি হাৰ নাম পাইছে তেন্তেতো কমপ্লিট কোৰ্চ পাইছে গতিকে হাৰ নামৰ জপ কৰিবা তাৰ পিছত চাব আপোনাৰ বিপদ কি ধৰণে পাতল হৈ যাব পৰমাত্মাই কয় তব হম সত্য শব্দ গহুৰাৱা সত্য নামৰ জপ কৰিলে और पुरुष शब्द से जीव तपत बुझावा পাত্ৰটোতো জ্বলি আছে কিন্তু তাৰে তাপ অনুভৱ কৰা নাছিলে মই তাত উপস্থিত থকাৰ বাবে যেতিয়া জ্বলা পোৰা শেষ হ'ল তেতিয়া সন্মুখত বহিল যেতিয়া চন্দ্ৰৰ দৰে উজ্জ্বল চেহেৰা দেখা পালে পৰমাত্মাৰ সন্মুখত यमते छुड़ा ले तुम स्वामी दया करो प्रभु अंतर्यामी হে ভগৱান আমাক বচাওক আমাৰ ৰক্ষা কৰক পৰমাত্মাই ক'লে তেতিয়া মই সিহঁতক ক'লো जब तुम जाए धरो जग देहा तब तुम कर हो शब्द स्नेहा पुरुष नाम सुमरियो सैदाना बीरा सार गहो परवाना दे धरो तब सत शब्द समाई तब हम सतलोक ले जाई जा आशा ता बासा होई मन कर्म वचन सुमरियो सोई পৰমাত্মাই কৈ আছে যে চোৱা तब मैं जीवन से कहा समझाई भाई जोर करूं तो मेरा वचन नसाई क्योंकि मैंने अपनी मर्जी आपको भेजा है यहाँ पर এতিয়া কি কৈছে যে তোমালোকে যেতিয়া পৃথিৱীত মনুষ্য জীৱন প্ৰাপ্ত কৰিবা তেতিয়া মোৰ কোনো সন্ত বা দাসে তোমালোকক যথাৰ্থ জ্ঞান দি থাকিব তেতিয়া সেই সময়ত তুমি তেওঁৰ পৰা মন্ত্ৰ লৈ জপ কৰিবা তেতিয়া মই মুক্ত কৰাম এতিয়া মই একো কৰিব নোৱাৰিম कहे जीव सुन पुरुष पुराना देह धरु बिसरो नहीं ज्ञाना पुरुष जान सुमर जुमराई वेद पुराण कहे समझाई वेद पुराण कहे मति एहा निराकार से की जय नेहा सुर नर मुनि जन 33 करोड़ी ये बंदे सभी निरंजन डोरी ताके मते कीन हम आशा अब हम चीन पड़ा यम फांसा এতিয়া যিমানবোৰ প্ৰাণীক তাত তপতশিলাত ভাজি থকা হৈছিলে পৰমাত্মাই সৃষ্টিৰ ৰচনা শুনালে যে তোমালোক কেনেকৈ বন্দী হলা এতিয়া কৈছে যে সকলো জীৱই কৈ আছে যে সনাতন পৰমাত্মা মনুষ্য জীৱন পোৱাৰ পিছত আপোনাক কেতিয়াও নাপাহৰো আপোনাৰ জ্ঞান মনত ৰাখিম কিন্তু ইয়াত এনেকুৱা বিপদ হৈছে একো মনতে থাকিব নিদিয়ে এতিয়া কি কৈ আছে যে পুৰুষ জান সুমৰা জমৰাই আমি পৰমাত্মা বুলি ভাবি কাল ভগৱানৰ পূজা কৰি থাকিলো আৰু বেদ পুৰাণ কহে সমঝাই আজিলৈ যিমানবোৰ বিদ্বান পুৰুষ আমি পালো তেওঁলোকে কয় যে বেদ আৰু পুৰাণে কৈছে যে এই নিৰঞ্জনেই পৰমাত্মা ব্ৰহ্মই সৰ্বশক্তিমান বেদ পুৰাণ কহে মতি এহা নিৰাকাৰ সে কৰিও নেহা যে ইহঁতে নিৰাকাৰ বুলি কয় ভগৱানক যে বেদত নিৰাকাৰ বুলি আছে পৰমাত্মাই ক'লে ये वेद कतेब झूठे ना भाई झूठे हैं जो समझे নাই তাত সকলোবোৰ প্ৰাণীয়ে কৈছে যে কে সুৰনৰ মুনিজন 33 কৰোড়ি এওঁলোকো পৰমাত্মা কালৰ বান্ধোনতে বান্ধ খাই আছে পূজা কৰে আৰু তাকে মতে কিন হাম আশা তেওঁলোকৰ বিচাৰৰ আধাৰতে আমিও সেই আশাতে সেই সাধনা কৰিলো अब हमो चीन पड़ा यम फांसा এতিয়া আপোনাৰ জ্ঞানৰ বাবে এই কালৰ কথা গম পালো আমি এতিয়া পৰমাত্মাই কৈছে सुनो जीव छल यम यकेरा ये यम फंदा कीन गनेरा এতিয়া পৰমাত্মাই আকৌ কি কৈছে এতিয়া পৰমাত্মাই কৈছে ধৰ্মদাস जो पूछो मोही
युग युग कथा कहूँ मैं तो ही जब ही पुरुष आज्ञा की ना जीवन काज पृथ्वी पग दीना कर परिणाम तब पृथ्वी पग धारा पहुंचे जहां धर्म दरबारा प्रथम चले जीव के काजा पुरुष प्रताप सीज पर शीश पर छाजा आवत मिले धर्म अन्यायी दिन तिन पुन हमसे राड बढ़ाई मोकू देख धर्म डिग आवा महाक्रोध बोलो उतर अतुरावा এতিয়া পৰমাত্মাই কি ক'ব বিচাৰিছে যে মই যেতিয়া তালৈ আহিলো তপতশিলাৰ ওচৰত সেই সময়ত কালৰ আহাৰ কৰাৰ সময়ো হৈছিলে সি এটা টাইম ফিক্স কৰি থৈছে যে ইমানখিনি সময়ত সিহঁত ভজা হোৱাৰ পিছত গুচি যাব আৰু মোৰ মেটেৰিয়েলখিনি বাকী থাকি যাব সি সেই ধাৰণা লৈয়ে আহিছিলে কাল জীৱবোৰক পৰমাত্মাই তাতে থৈছিলে সিহঁতৰ ভ্ৰম নিবাৰণ কৰিবলৈ যে যাক তোমালোকে নিৰাকাৰ বুলি কোৱা সেয়া চোৱা আহি আছে তোমালোকৰ পৰা ওলোৱা এই লেতেৰাবোৰ খাবলৈ এয়াই হ'ল তোমালোকৰ ব্ৰহ্ম সেয়া আহি আছে চোৱা ওখ মূৰ থকা কলা শৰীৰ বিশাল দীঘল দীঘল চুলি গোটেই শৰীৰৰ ওপৰত এনেদৰে কলে চোৱা আহি আছে তেতিয়া সকলোৱে কালক দেখি ভয় খাব ধৰিলে যেনেকৈ বাঘক দেখি ছাগলীয়ে ভয় কৰে পৰমাত্মাই কলে চিন্তা নকৰিবা মই আছো এতিয়া তোমালোক যোৱা এতিয়া ইয়াৰ লগত মোৰ অলপ কথা আছে তেতিয়া পৰমাত্মাই নিজৰ শক্তিৰে সিহঁতক পঠিয়াই দিলে সি আকৌ অচেতন কৰি দিয়ে কালেতো ইমানখিনি অত্যাচাৰ কৰিছেই আমাৰ লগত ইয়াৰ এটা বিধান বনোৱা আছে আনফালে যেতিয়া কালে দেখিলে যে যোগজীত ইয়াত কিয় থিয় হৈ আছে সি জানিছিলে এনেইতো এওঁ আহিব নোৱাৰে নিশ্চয় পৰমপিতাৰ কিবা আদেশ আছে যোগজীতক নিজৰ ডাঙৰ দাদা বুলি মানি আৰু আনহাতে নিজৰ শত্ৰু বুলি ভাবি যে ই মোক তাৰ পৰা উলিয়াই দিছিলে আজি ইয়াক প্ৰথমতেতো ইয়াক সুধিম কি উদ্দেশ্য লৈ আহিছা পৰমাত্মাৰ কিবা আদেশ আনিছা নেকি তাৰপিছত ইয়াক মই বহুত মাৰিম ই মোৰ অপমান কৰিছিলে তাৰ পৰা উলিয়াই দিছিলে যেতিয়াই কাল ওচৰলৈ আহিল কালে সুধিলে যে যোগজীত তুমি ইয়ালৈ কিয় আহিছা যদি পৰমাত্মাৰ কিবা আদেশ আছে মোক কোৱা যদি আদেশ আনিছা প্ৰথমে সেইটো কোৱা তাৰপিছত যোগজীত তোমাক নেৰো মই আজি তুমি বন্দী হলা তুমি মোৰ অপমান কৰিছিলা তাৰ পৰা উলিয়াই দিছিলা ভুল সি নিজেই কৰিছিলে অযথা কাম কৰিছিলে ভগৱানে উলিয়াই দিছিলে দুষ্ট ব্যক্তিৰ কিছুমান স্বভাৱ থাকে নিজৰ ভুল মানি নলয় তেতিয়া পৰমাত্মাই যোগজীত ৰূপত ভগৱান কবীৰ চাহেবে ক'লে যে শুনা জ্যোতি নিৰঞ্জন পৰমপিতাৰ আদেশ তুমি সকলো প্ৰাণীকে তাত কষ্টত ৰাখিছা কাৰোবাক কুকুৰ গাধ গাহৰি বনাইছা মনুষ্য জীৱনত কোনো সুখত নাই তোমাৰ লগত সেইবাবে আহিছিলে নেকি তোমাৰ লগত আহি ইহঁতে ভুল কৰিলে তেন্তে কি এনেকৈ প্ৰতিশোধ লয় নেকি তেতিয়া সি ক'লে তুমি নিজৰ কাম কোৱা তোমাৰ উদ্দেশ্য কি তেতিয়া পৰমাত্মাই ক'লে যে মোৰ উদ্দেশ্য হ'ল যে মই তললৈ যাম ব্ৰহ্মাণ্ডলৈ 21 ব্ৰহ্মাণ্ডত কথা পাতি আছে তপতশিলা তাত আছে আপোনালোকে চাগে চিত্ৰত দেখিছে যি দাসে আপোনালোকক দেখুৱাইছিল ক'লে যে মই তলৰ লোকলৈ যাম তোমাৰ ৰহস্য ভেদ কৰিম তোমাৰ কথা সকলোকে কম যে তুমি ভগৱান নহয় তুমি কাল তোমাক এটা অভিশাপ দিছে তুমি লেতেৰা লোকত বাস কৰি আছা তুমি ইয়াৰে বাসিন্দা নহয় আৰু সকলো যথাৰ্থ জ্ঞান দি পৰমাত্মাই মোক এনেকুৱা এটা মন্ত্ৰ দিছে যি প্ৰাণীয়ে এই মন্ত্ৰ ল'ব কাল তুমি তেওঁৰ ওচৰলৈ যাব নোৱাৰিবা এনেকুৱা মন্ত্ৰ আছে মোৰ তাত মই গৈ সিহঁতক দিম তেতিয়া সি ভাবিলে যে ইটো মোৰ নাশ কৰিব তললৈ গৈ যদি মোৰ ভেদ কৈ দিয়া সকলোবোৰ নষ্ট হৈ যাব পৰমাত্মাই এইটো কোৱাত সি ইমান ভয়ংকৰ ৰূপ ল'লে মোক মাৰিবলৈ জঁপিয়াই দিলে ধৰমদাসদেৱক পৰমাত্মাই কৈছে কালে যিমানে ভয়ংকৰ এটেক নকৰক কিয় আপোনাৰ ওপৰত যি মন্ত্ৰ মোৰ দাসে আপোনাক দিব বা মই কেতিয়াবা আহি যদি দিওঁ সেই মন্ত্ৰৰ জপ কৰি চাবা এবাৰ পাহাৰৰ সমান দুখ এনেকৈ ভাঙি পেলাম যেনেকৈ বাৰুদে ভাঙে গতিকে পৰমাত্মাই নিজকে উদাহৰণ কৰি আমাক বাৰ্তা দি আছে যে ধৰ্মদাস মই স্মৰণ কৰিলো সেই সত্য নামৰ
আৰু লগতে সাৰ নাম সত্য নামৰ যেতিয়া জপ কৰিলোঁ, এনেকৈ ৰৈ গ'ল সি, তাতেই স্তব্ধ হৈ গ'ল আৰু একেবাৰে বেয়াকৈ তলত পাতালতকৈ থমকৈ পৰিল। মোৰ স্মৰণৰ বলেৰে কাঁড়ৰ দৰে লাগি গ'ল আৰু লগতে ময়ো তললৈ গ'লো, পাতালৰ পৰা দাঙি আনিলো তাক, যে ব'লা ওপৰত কথা পাতিম। তাৰপিছত আকৌ লৈ গ'লো তাক। তেতিয়া সি পৰি পৰি এনেকৈ ছটফটাই আছিল, যেনেকৈ পক্ষীৰ পাখি কাটি গ'লে সি কোনোফালে যাব নোৱাৰা হয়, না উৰিব পাৰে না পলাব পাৰে, এনেকৈ ছটফটাই আছিল। তেতিয়া সি মোৰ ভৰিখনত টানি ধৰিলে, তললৈ আহি এই কাল ভগৱানে ব্ৰহ্মই, আৰু ধৰি কান্দিবলৈ ধৰিলে যে মই তোমাৰ সৰু ভাইটি, তুমি মোৰ ডাঙৰ দাদা। কাৰণ যুগজিত ডাঙৰ দাদাকৰ ৰূপত পৰমাত্মা বিদ্যমান আছিল। সৰুৱে বদমাচি কৰিলে ডাঙৰে ক্ষমা কৰেই কৰে। আপুনি ডাঙৰ, মই আপোনাক পৰমাত্মাৰ তুল্য বুলি মানো। মোক ক্ষমা কৰক, মই দাদা বুলি ভাবি ভুল কৰিলো, বালক বুলি ভাবি ক্ষমা কৰক। বেয়াকৈ কান্দিব ধৰিলে, তেতিয়া মই ক্ষমা কৰি দিলো। কোনো কথা নাই, তোমাৰ ভুলৰ শাস্তি পাবা। ক'ব ধৰিলে, আপুনি মোৰ ওপৰত এটা কৃপা কৰক। মোৰ কিছু ত্ৰুটি আছে এই লোকত, সেয়া পূৰণ কৰক। আপুনিতো পৰমাত্মাৰ শক্তি লৈ আহিছে, তেওঁৰ প্ৰতিনিধি। পৰমাত্মাই ক'লে, মই ক'লো কোৱা, কি লাগে তোমাক? যে প্ৰভু এনেকুৱা কৰিব, আপুনিতো তললৈ যাব ক'লে, তাৰপিছত জীৱবোৰক বুজাব আৰু সত্যলোকলৈ লৈ যাব ক'লে, হয়। এটা কাম কৰিব, 3টা যুগত জীৱ কমকৈ লৈ যাব। প্ৰথমে বচনবদ্ধ কৰিলে ভগৱানক, ক'লে প্ৰথমে বচনবদ্ধ হওক, তেতিয়াহে খুজিম, ক'লে হ'লো। 3টা যুগত জীৱ কমকৈ লৈ যাব। যেতিয়া 4ৰ্থ যুগ কলিযুগ আহিব, তেতিয়া যিমান ইচ্ছা লৈ যাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? ছাৰ, মোৰ নাম প্ৰতিমা মুছাহাৰী হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? ছাৰ, মই অসম ষ্টেটৰ পৰা চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বহুত ভক্তি সাধনা কৰিছিলে। মই স্পেচিয়েলি বড়ো সমাজৰ পৰা বিলং কৰোঁ, সেইকাৰণে বড়ো সমাজৰ প্ৰথমতে বাথৌ বুলি কয়, বলি বাথৌ, সেইবোৰ মই ভক্তি সাধনা কৰিছিলোঁ। তাতে ভক্তি সাধনাত বহুতখিনি বলি দিব লাগিছিল, যেনেকুৱা এই ছাগল কিবা কিবি বহুত বলি দিব লাগিছিল। তাৰপিছত আমি সেইবোৰ সাধনা কৰাৰ পিছত আকৌ ব্ৰহ্ম সাধনা কৰিছিলোঁ লগত। ব্ৰহ্ম সাধনাত মানে আমি পূৰ্ণিমা, অমাৱস্যা এনেকুৱা টাইমত আমি বহুত যজ্ঞ দিব লাগিছিল, আৰু লগতেও আমি শিৱ আৰু তাৰপিছত গণেশ কিবা কিবি বহুত ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে, লগতে আপুনি বড়ো সম্প্ৰদায়ৰ লোক হিচাপে বড়ো সম্প্ৰদায়ৰ যিবিলাক সাধনা আছিলে সেয়াও কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, আমাৰ এনেকুৱা হৈছিলে চিটুৱেশ্যনছটো, মানে ইমানখিনি ভক্তি বিধি কৰিলেও আৰু মই সৰুৰ পৰা ভক্তিত বহুত ইণ্টাৰেষ্ট আছিলোঁ। মই সৰুৰ পৰা দেৱী দেৱতাক সেইবোৰ ভক্তি কৰা বহুত লাগি থাকিছিলোঁ, আৰু চিৰিয়েলছ ফিল্মছ সেইবোৰক মই সদায় সেই যে ৰামায়ণ সেইবোৰ মহাভাৰত সেইবোৰো বহুত চাইছিলোঁ আৰু বহুত ইণ্টাৰেষ্ট আছিলোঁ, বহুত ডিপলি ফেড কৰিছিলোঁ। কিন্তু সেইবোৰ ডিপলি ফেড কৰাৰ পিছতো মোৰ একো লাভ হোৱা নাছিলে, আৰু মই শাৰীৰিকভাৱে চব ভালে মই পূৰা ডাউন হৈ গৈছিলোঁ। মোৰ লাইফটো বহুত বেয়া হৈ গৈছিলে ছাৰ। সেইকাৰণে মই ভাবিছিলোঁ মই যে ইমান ভক্তি কৰিলেও কিয় লাভ নাপায়, কিয় এনেকুৱা হৈ যায়। মোৰ সৰুৰ পৰা এনেকুৱা প্ৰব্লেম আছিল যে মোৰ পিছে পিছে বহুত নাগ নাগিন সেইবোৰ বহুত আহিছিলে মোৰ পিছে পিছে, আৰু সেইকাৰণে মোৰ মা দেউতাই বহুত চিন্তিত আছিলে মোৰ সৰুৰ পৰাই, কি মোৰ ছোৱালীটো কি কৰিলে সেইবোৰ প্ৰব্লেমৰ পৰা বাচিব, আৰু সাপ নাগ নাগিনবোৰ অহাটো কেনেকৈ শেষ হ'ব, সেইবোৰ বহুত চিন্তিত আছিলে। সেইকাৰণে বহুতখিনি তান্ত্ৰিকৰ ওচৰত আমি গ'লোঁ। তাৰপিছত সেই তান্ত্ৰিকে মোক ক'লে যে তোমাৰ এনেকুৱা প্ৰব্লেমছটো শেষ নহ'ব, তাৰপিছত তোমাৰ যেতিয়া বিয়া হ'ব তেতিয়া লাহে লাহে অলপ কম হ'ব, কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি সেই তান্ত্ৰিকে মোক কৈ দিছে। আৰু মোক বহুতখিনি তাবিজ কিবা কিবি দিছে আৰু কৈছে যে সেই তাবিজটো তুমি পিন্ধিলে তোমাৰ সিহঁতে এটেক নকৰিব, কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি কৈ দিছিলে। তাৰপিছত
মই ভাবিছিলোঁ যে মনে মনে বহুত ভাবিছিলোঁ যে সেই প্ৰব্লেমৰ পৰা কোনে মোক ৰক্ষা কৰিব পাৰিব বুলি মই বহুত ভাবিছিলোঁ, বহুত চিন্তিত আছিলোঁ। আৰু মই যেতিয়া সৰু তেতিয়া মই অকলে আছিলোঁ। মোৰ দেউতাই বাহিৰত গৈছিলে কাম কৰিবলৈ। তেতিয়া মই অকলে যেতিয়া শুই আছিলোঁ 1 বছৰমানত, তেতিয়া বহুত ডাঙৰ এটা সাপে মানে খিৰিকীৰ ওচৰত এনেকুৱা আহিছিলে, খিৰিকীৰ ওচৰত। তেতিয়া মোৰ মা দেখা নাছিলে। তেতিয়া সেই কাম কৰাবোৰ আণ্টি যি আছিলে সিহঁতে দেখি পিনি মাক আৱাজ দিছে যে এনেকুৱা বহুত ডাঙৰ আহি আছে, সাপ আহি আছে, তোমাৰ ছোৱালীক ৰক্ষা কৰিব বুলি। তেতিয়া মা দৌৰি পিনি সেই মোক ওচৰত গ'লে, তাৰপিছত মোক ৰক্ষা কৰি পিনি আহিলে। এনেকুৱাই বহুত প্ৰব্লেম আছিলে। আৰু মই চিৰাঙৰ পৰা যদি গুৱাহাটীত গ'লেও সেই সাপবোৰে মোৰ পিছে পিছে যায়। নাজানো কেনেকৈ গম পায়, কিন্তু বহুত গৈছিলে। সেইকাৰণে মই বহুত চিন্তিত আছিলে। আৰু মই নিজকে ভাবিছিল যে মোৰ লাইফটো এনেকুৱা, বেলেগ ল'ৰা ছোৱালীটো এনেকুৱা নহয়, মই কিয় এবনৰ্মেল লাইফ জীয়াই আছোঁ বুলি মই নিজে বহুত চিন্তিত আছিলোঁ। আৰু মোৰ পেটত মেনষ্ট্ৰুৱেশ্যন পেইন বহুত আছিলে। মোৰ এনেকুৱা হ'লে বহুত পেইন হয়, মানে এনেকুৱা ভাবে যে মই আজি মৰি যাম বুলি ভাবিছিলে। ইয়াৰ পৰা মই বহুত মেডিকেলৰ ট্ৰিটমেণ্টো ইউজ কৰিলোঁ, কিন্তু একো মোৰ লাভ পোৱা নাছিলে। আৰু মোৰ মানে শ্লিপ পেৰালাইচিছ আছিলে। মানে মই যেতিয়া শুবলৈ গ'লে মোক এনেকুৱা লাগে যে মই গলা ওপৰত কোনেও পূৰা এনেকুৱা মোৰ গলাটো এটেক কৰিছে এনেকুৱা লাগে। আৰু মই প্ৰথমতে এনেকুৱা প্ৰব্লেমছটো মোৰ বহুত কম আছিলে, তাৰপিছত লাহে লাহে কৰি বহুত বেছি হৈ গ'ল ছাৰ মোৰ এনেকুৱা প্ৰব্লেমটো। মোৰ এবাৰ হ'লে এনেকুৱা শ্লিপ পেৰালাইচিছ হয়, তাৰপিছত আকৌ উঠাৰ পিছত আকৌ যেতিয়া শুবলৈ গ'ল তেতিয়া আকৌ এনেকুৱা প্ৰব্লেমছ হৈ যায়। ইয়াৰ প্ৰব্লেমছটো বহুত বাঢ়ি গৈছিলে ছাৰ। পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ এই মাৰ্গলৈ মানে এই পন্থলৈ কেনেকৈ আহিলে? ছাৰ এনেকুৱা হৈছিলে যে 2018ত মোৰ দেউতাই মানে গাড়ী চলাবলৈ গৈছিলে। তেতিয়া ভকতবোৰ সন্ত ৰামবাজী মহাৰাজৰ শিষ্য আছিলে 3জনমান। সিহঁতে হাৰিয়ানাৰ পৰা আহি পিনি বুক সেৱা কৰি আছিলে ৰাস্তাত। সেইটো মোৰ দেউতাই পাই পিনি মোৰ দেউতাই সিহঁতে যে বুক সেৱা কৰি আছিলে সিহঁতৰ ওচৰত গ'ল পিনি মোৰ দেউতাই মানে সুধিছে যে কি কিতাপ আছে আৰু কিহৰ ৰিলেটেড কিতাপ আছে, সেইটো মোৰ দেউতাই সুধিছে। তাৰপিছত সিহঁতে ক'লে যে সেইবোৰ সন্ত ৰামপালজী মহাৰাজৰ লিখা পুস্তক আছে, সেইবোৰ অনলি 20 rupeesৰ আছে, আপুনি লৈ যাওক বুলি সিহঁতে দেখুৱাই দিছে। তাৰপিছত মোৰ দেউতাই এনেকুৱা অভ্যাস আছিলে, মোৰ দেউতাই যিখিনি কিতাপ পালে মোৰ বাবে আনে চব কিতাপটো। সেইকাৰণে দেউতাই ভাবিছে যে অনলি 20 rupeesত ইমান ভাল কিতাপ আছে, ময়ো লৈ যাম। তাৰপিছত দেউতাই আনি পিনি ঘৰত আহি পিনি ৰাতিত পঢ়ি পিনি চেপ্টাৰ্ছবোৰ ওলাই পিনি ভালকে পঢ়ি চালে দেউতাই কি লিখা আছে। তাৰপিছত চব মিলাই চাইছে কাৰেক্ট আছিলে। তাৰপিছত মোৰ দেউতাই সেইবোৰ পঢ়ি পিনি চব গম পালে আৰু মোকো কৈ দিছে মোৰ দেউতাই যে সেইটো বহুত ভাল লিখা আছে। মই মোৰ দেউতাক কোৱা মতে সেই কিতাপটো পঢ়িলোঁ। কিতাপৰ নামটো আছিলে জ্ঞান গংগা। পঢ়ি পিনি ময়ো চব জ্ঞানবোৰ গুৰুদেৱৰ আশীৰ্বাদত সেইবোৰ জ্ঞানবোৰ বুজি পালোঁ। আৰু যি আমাক শাস্ত্ৰনুকুল ভক্তি সাধনা কৰিবলৈ কৈছে সন্ত ৰামপালজী মহাৰাজে, চব সেই কিতাপৰ লিখা আছিলে। সেইবোৰ চব পঢ়ি পিনি জ্ঞানটো পালোঁ গুৰুদেৱৰ। বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিছে, যিবিলাক আপুনি সমস্যাৰ কথা ক'লে, আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত আপুনি ব্যক্ত কৰিছে, এই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে এতিয়া সাপ আৰু নাগিন অহাবোৰেও কমপ্লিটলি শেষ হৈছে। এতিয়া মোৰ ওচৰত নাহে। তাৰপিছত শ্লিপ পেৰালাইচিছ আৰু মেনষ্ট্ৰুৱেশ্যন পেইন যিখিনি আছিলে চব কমপ্লিটলি শেষ হৈ গ'ল ছাৰ। আৰু আপোনাৰ যি টোপনিত যিটো আপোনাৰ পেৰালাইচিছৰ কথা কৈছে, তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ গৈছিলে? ছাৰ মই ইয়াৰ বিষয়ে মই ডক্টৰৰ কাকলৈতো মই যোৱা নাছিলোঁ, কিন্তু ইউটিউবৰ পৰা মই বহুত মেডিকেল এক্টিভিটিছ মই বহুত কৰিছিলোঁ। ডক্টৰবোৰে যিবোৰ কয় ইউটিউবত সেইবোৰ মই চব ফ'ল' কৰিছিলোঁ। ছায়েন্সৰ এক্টিভিটি আৰু সিহঁতে যে মানে স্পিৰিচুৱেল এক্টিভিটিছবোৰো মই বহুত কৰিছিলোঁ। ধৰি লোৱা সিহঁতে কয় হনুমান চালিচা কিবা পঢ়িব লাগে, চব মই পঢ়িছিলোঁ। টোপনি টাইমত এনেকুৱা শ্লিপ পেৰালাইচিছ হ'লেও মই যিকোনো স্পিৰিচুৱেল এক্টিভিটিছ কৰিব লাগে, কিবা কিবি কৰিব লাগে, সেইবোৰ চব কৰিছিলোঁ, কিন্তু একো লাভ পোৱা নাছিল ছাৰ। সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত এই চব প্ৰব্লেমছৰ পৰা মই ছাৰ কমপ্লিটলি পৰিত্ৰাণ পালোঁ ছাৰ। আধুনিকতাৰ এই যুগত এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিছে। আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে, আমি কেনেকৈ মানি ল'ম বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে। আপুনি বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছিলে, সেই সকলো সমস্যাৰ পৰা যে আপুনি পৰিত্ৰাণ পালে, সন্ত ৰামপাল গুৰুমহাৰাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে?
ছাৰ সন্ত ৰামপালজী মহাৰাজে চব শাস্ত্ৰৰ পৰা আমাকে ভক্তি সাধনা দিছে আৰু সেই ভক্তি সাধনাটো কমপ্লিটলি শাস্ত্ৰনুকূল হয়, সেইকাৰণে আমি চব লাভবোৰ পাইছোঁ ছাৰ। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, তেওঁলোকে যি ভক্তিবিধি সমাজত প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তি সাধনা আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তি সাধনা, ইয়াৰ মাজত পাৰ্থক্য কি? হয় ছাৰ, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আমাৰ গুৰুদেৱ আৰু বেলেগ যে গুৰু, ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আমাৰ গুৰুজী যে হয়, আমাৰ গুৰুদেৱে শাস্ত্ৰনুকূল ভক্তি সাধনা কৰে, সেইকাৰণে আমাক কমপ্লিটলি লাভ হৈ যায়। কিন্তু বেলেগ গুৰু যে আছে, বেলেগ গুৰুৱে শাস্ত্ৰ বিৰুদ্ধে ভক্তি সাধনা কৈ দিয়ে, সেইকাৰণে সিহঁতক শিষ্যবোৰে ইমান লাভবোৰ পাই নাযায়। ফৰ এন এক্সাম্পল কৈ দিছোঁ যে এজন শিক্ষক বা টিচাৰে যেনে ধৰি লোৱা চিলেবাছ ৱাইজ যদি পঢ়াই দিলে ষ্টুডেণ্টছবোৰক, সেই চিলেবাছ ৱাইজ পঢ়ি দিলেহে সেই ষ্টুডেণ্টছবোৰে এক্সামত ভালকৈ লিখিব পাৰে আৰু ভাল নম্বৰ আহে। কিন্তু এজন টিচাৰে যদি ষ্টুডেণ্টছবোৰক যদি আউট অফ চিলেবাছ যদি শিকাই দিয়ে, তেনেহ'লে সেই ষ্টুডেণ্টছবোৰে ভালকৈ লিখিব নোৱাৰে আৰু এক্সামছবোৰ ফেইল হৈ যায়। আপুনি কি কৰে? ছাৰ, মই এতিয়া গুৰুদেৱৰ আশীৰ্বাদত চিভিল ইঞ্জিনিয়াৰিং কৰ্চ পঢ়ি আছোঁ ছাৰ। আৰু এটা কথা জানিব বিচাৰিছোঁ, বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সত কৰিব লাগে। বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে ভক্তি বৃদ্ধ বয়সতে কৰিব লাগে। আপুনি কি ক'ব বিচাৰে, ভক্তি কৰাৰ কোনো বয়সৰ সময়সীমা থাকে নেকি? ছাৰ, এইটো মেক্সিমাম আমাৰ ৱৰ্ল্ডত চব মেক্সিমাম মানুহে কৈ থাকে যে ভক্তিটো যেতিয়া অল্ড এজ হ'ব তেতিয়াহে কৰিব লাগে, ইমান য়ং এজত ভক্তি কৰিব নালাগে বুলি চবেই কৈ থাকে। কিন্তু সেইটো ৰং বুলি ক'ম যে ভক্তি কৰা কোনো বয়স সীমা নাথাকে। ভক্তিটো যেতিয়া বাচ্ছাটো ক'বলগীয়া হ'ল, যেতিয়াৰ পৰা জানে ক'বলৈ, তেতিয়াৰ পৰা ভক্তিটো কৰিব পাৰে। মোৰ ফ্ৰেণ্ড যিমানখিনি আছিলে, ফ্ৰেণ্ডছবোৰক মই দেখিছোঁ কিছুমানে কিবা বেমাৰ হৈ পিনে য়ং এজতে মোৰ ফ্ৰেণ্ডছবোৰে কিছুমানে মৰি গ'ল। সেইকাৰণে মানুহবোৰক লাইফটো একো ভৰসা কৰিব নোৱাৰে আমি যে কি আৰু কেতিয়া কি হৈ যায়। সেইকাৰণে ভক্তিটো কম বয়সৰ পৰা কৰিলে বেছি ভাল হৈ যায়। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে, যিদৰে আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে? ছাৰ, মই আগতে যিখিনি ভক্তি সাধনা কৰিছিলে, ধৰি লওক বড়ো সমাজত যিখিনি বলি বাথৌ আৰু ব্ৰহ্ম, সেইখিনি ভক্তি সাধনা কৰিছিলে, সেই ভক্তি সাধনা কৰিলেও মোৰ বহুত প্ৰব্লেম আছিলে। ধৰি লোৱা নাগিনৰ প্ৰব্লেম আৰু বহুতখিনি পেইন কিবাকিবি প্ৰব্লেম আছিলে। সেইবোৰৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ পিছত নাম দীক্ষা লোৱাৰ পিছত চব প্ৰব্লেমবোৰ শেষ হৈ যায়, কাৰণ সেই ভক্তিটো শাস্ত্ৰনুকূল হয়। আৰু সেই এনেকুৱা যদি আপোনালোকে এনেকুৱা প্ৰব্লেম যদি আছে, যদি মুক্তি পাবলৈ বিচাৰিছে, তেনেহ'লে সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক জ্ঞান গংগা জীৱনৰ সুগম পথ, সেইবোৰ ভালকৈ পঢ়ি পিনি আপোনালোকে জ্ঞানবোৰ বুজক। তাৰপিছত যদি জ্ঞানবোৰ বুজি পালে সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লওক। যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিম? ছাৰ, সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ যেতিয়া আপুনি যদি সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক পায়, জ্ঞান গংগা জীৱনৰ সুগম পথ, যিকোনো পুস্তক পায়, সেই কিতাপৰ এটা ফোন নম্বৰ লিখা থাকে। সেই ফোন নম্বৰক ফোন কৰি পিনি আপুনি কণ্টেক্ট কৰিলে চব গম পায় যে আপোনাৰ নজদিক যে ওচৰ যি নামদান কেন্দ্ৰ আছে, সেইবোৰৰ কথা আনি কৈ দিয়ে, লোকেশ্যনছবোৰ কৈ দিয়ে, আৰু সেই লোকেশ্যনছটো পাই পিনি আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। আৰু আমাৰ যে এণ্ড্ৰইড ফোন আছে, এণ্ড্ৰইড ফোনত বহুত প্লেটফৰ্মছ আছে, ইউটিউব, ফেচবুক, যিখিনি হওক, সেইবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ আপোনালোকে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিব পাৰিব। আৰু সেই চাৰ্চ কৰাৰ পিছত সন্ত ৰামপালজী মহাৰাজৰ সৎসং যেতিয়া আহে, সেই সৎসংৰ ওচৰত মানে ফোন নাম্বাৰছবোৰ মেনশ্যন কৰি আহে। সেই ফোন নাম্বাৰবোৰ আপোনালোকে নোট ডাউন কৰি পিনি সেই ফোনৰ যোগেদি কণ্টেক্ট কৰিলে আপোনালোকক চব কৈ দিব যে যোনটো নামদান কেন্দ্ৰটো আপোনাৰ ঘৰৰ নজদিক হয় বা ওচৰৰ হয়। তাৰপিছত সেইত কণ্টেক্ট কৰাৰ পিছত আপোনালোকে ফ্ৰী অফ কষ্ট সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।